আসসালাম আলাইকুম বুলি কৈ সভা আৰম্ভ কৰে গৌৰৱ গগৈ। জয়গুৰু শংকৰ বুলি কৈ সভা আৰম্ভ কৰেনে গৌৰৱ গগৈ? মিয়াৰ ওচৰত ইতিমধ্যে আত্মসমৰ্পণ কৰিছে কংগ্ৰেছে। পশ্চিম গোৱালপাৰাত নিৰ্বাচনী প্ৰচাৰ চলাই গৌৰৱ গগৈৰ বিৰুদ্ধে আগ্ৰাসী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি গৌৰৱ গগৈয়ে মিটিং আৰম্ভ কৰে আসসালাম আলাইকুম, কিন্তু কেতিয়াও গৌৰৱ গগৈক মই শুনা নাই জয়গুৰু শংকৰ বুলি মিটিং আৰম্ভ কৰে, হয়নে? পলিটিকেলি আপোনালোকে জানে যে এসময়ত সকলো পাৰ্টি বাংলাদেশী মিয়াৰ ভোট ল'ব গৈছিল। কংগ্ৰেছে বাংলাদেশী মিয়াৰ ওচৰত সাৰেণ্ডাৰ কৰিছিল। কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলে জেল যাত্ৰা হ'ব হিমন্ত বিশ্ব শৰ্মাৰ। ৰাহুল গান্ধীয়ে দিয়া এই হুংকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ৰাহুল গান্ধী এটা পাগল হয়, তাৰ গভৰ্ণমেণ্ট দিল্লীতো নাই, দিছপুৰত নাই, সি কেনেকৈ জেলত ভৰাব? তাৰমানে তাৰ নটটো ঢিলা হয় নহয়? ই জেলত কোনদিনা যায় চিন্তা নাই, আকৌ ই কয় মোক জেলত ভৰাব। সি কি হয়? ক'ৰবাত বিৰোধী পক্ষই জেলত ভৰাব পাৰে নেকি? প্ৰধানমন্ত্ৰীয়ে জেলত ভৰাই নে বিৰোধী পক্ষৰ নেতাই জেলত ভৰাই? কওক, তাৰমানে তাৰ ব্ৰেইনটোত ট্ৰেক আছে নে নাই? ৰাহুল গান্ধীক দেখিলে পাগল পাগল লাগে। আজি দাড়ি আছে, কালি দাড়ি নাই, কালি পায়জামা পিন্ধিছে, পৰহি জিন্স পিন্ধিছে, কি কৰি থাকে কোনো হিচাপে নাই। মোৰ বিধায়ক হোৱা 25 বছৰ হৈ গ'ল। পশ্চিম গোৱালপাৰাত কোনোদিন এজন খিলঞ্জীয়া লোক বিধায়ক হোৱা দেখা নাই। এবাৰ পশ্চিম গোৱালপাৰাত এজন খিলঞ্জীয়া লোক বিধায়ক হ'ব। পশ্চিম গোৱালপাৰাত বিজেপিৰ প্ৰাৰ্থী পবিত্ৰ ৰাভাৰ হৈ প্ৰচাৰ চলাই এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পূব গোৱালপাৰাত মই পূব গোৱালপাৰাৰ ৰাইজক আবেদন জনাম, হিন্দু মুছলিম সকলো ৰাইজকে, যাতে এজিপি দলৰ প্ৰাৰ্থী ৰহিম জিব্ৰানক ভোট দি জয়যুক্ত কৰে। কি হ'ব ক'ব দিগদাৰ, কাৰণ মই তাত যোৱা নাই। ইয়াত গৈছোঁ যেতিয়া মানুহক দেখিলে ক'ব পাৰি, নোযোৱাকৈ প্ৰেডিকশ্যন কৰিব অলপ ভুল। অভয়াপুৰীত ভূপেন ৰায়, দুধনৈত টংকেশ্বৰ ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বাংলাদেশী মিয়াক ৰাজনৈতিকভাৱে মেৰুদণ্ড ভাঙি দিয়াৰ হুংকাৰ মুখ্যমন্ত্ৰীগৰাকীৰ। যোৱা 5 বছৰত আমি পলিটিকেলি তেওঁলোকৰ হাত ভৰি ভাঙি দিলোঁ। এইবাৰ বাংলাদেশী মিয়াৰ আমি মেৰুদণ্ড ভাঙিম। ভাৰতীয় মুছলমান, অসমীয়া মুছলমানৰ কোনো চিন্তা নাই। প্ৰতিখন বিজয় সংকল্প সভাত প্ৰতিশ্ৰুতিৰ জোৱাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নিযুক্তি, অৰুণোদয় আঁচনি, নিযুত মইনা, মহিলা উদ্যমিতা আঁচনিকে ধৰি উন্নয়নৰ ন প্ৰতিশ্ৰুতিৰে জনতাক মোহাচ্ছন্ন কৰাৰ চেষ্টা বিজেপিৰ ষ্টাৰ কেম্পেইনাৰগৰাকীৰ। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।